নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি 14 জুলাই আৰু আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ আজি ৰাতিপুৱাৰ প্ৰথমটো পলিটিকেল বিগ ব্ৰেকিং নিউজ উপ নিৰ্বাচনত বেকফুটত এনডিএ উপ নিৰ্বাচনত ইণ্ডিয়াৰ জয়কাৰ ইণ্ডিয়া এলায়েন্সৰ বৃহৎ জয় উপ নিৰ্বাচনত 13খন আসনৰ বাবে যোৱাকালি যি উপ নিৰ্বাচন হৈছিল সেই উপ নিৰ্বাচনত জয় ইণ্ডিয়া এলায়েন্সৰ উপ নিৰ্বাচনত জয়কাৰ হ'ল ইণ্ডিয়া এলায়েন্সৰ 10খনকৈ আসনত জয় লাভ কৰিলে ইণ্ডিয়া এলায়েন্সে তাৰ বিপৰীতে কেৱল মাত্ৰ 2খন আসনতহে জয় লাভ কৰিলে ভাৰতীয় জনতা পাৰ্টিয়ে হিমাচল প্ৰদেশত দেহৰা সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী কমলেশ ঠাকুৰৰ জয়লাভ হিমাচল প্ৰদেশৰ নালাগড় সমষ্টিত কংগ্ৰেছ হৰদীপ সিং বাৱাৰ জয়লাভ পঞ্জাবৰ জলন্দৰ পশ্চিম সমষ্টিত আপৰ মহিন্দৰ ভাগৱতৰ জয়লাভ তামিলনাডুৰ বিক্ৰমন্তী সমষ্টিত ডিএমকেৰ আনুন্যৰ শিৱৰ জয়লাভ উত্তৰাখণ্ডৰ বদ্ৰীনাথ সমষ্টিত জয়লাভ সিং বটৌলাৰ উত্তৰাখণ্ডৰ মাংগালুৰ সমষ্টিত কংগ্ৰেছৰ কাজী মহম্মদ নিজামুদ্দিনৰ জয়লাভ পশ্চিমবংগৰ ৰায়গঞ্জ সমষ্টিত তৃণমূলৰ কৃষ্ণ কল্যাণৰ জয়লাভ ৰাণাঘাট দক্ষিণ সমষ্টিত তৃণমূলৰ মুকুটমণি অধিকাৰীৰ জয়লাভ বাগ্ৰা সমষ্টিত টিএমচিৰ মধুপৰ্ণা ঠাকুৰৰ জয়লাভ আনহাতে মানিকতলা সমষ্টিত টিএমচিৰ সুপ্তি পাণ্ডেৰ জয়লাভ ইফালে হিমাচল প্ৰদেশৰ হামিৰপুৰ সমষ্টিত জয়লাভ বিজেপি প্ৰাৰ্থী আশীষ শৰ্মাৰ মধ্যপ্ৰদেশৰ আমৰৱাৰা সমষ্টিত জয়লাভ কৰিলে বিজেপি প্ৰাৰ্থী কমলেশ প্ৰতাপ বিহাৰৰ ৰৌপৌলি সমষ্টিত নিৰ্দলীয় প্ৰাৰ্থী শংকৰ সিঙে জয়লাভ কৰে 13 সমষ্টিৰ 10খন আসনতেই ইণ্ডিয়া এলায়েন্সৰ জয়ৰ পিছতে আনন্দৰ বন্যা যোৱাকালি অনুষ্ঠিত হোৱা উপ নিৰ্বাচনৰ ভোট গণনাই এটা প্ৰমাণ কৰিলে যে উপ নিৰ্বাচনত দল বাগৰা নেতাই ডুবালে ভাৰতীয় জনতা পাৰ্টিক দল বাগৰা নেতাই ডুবালে বিজেপিক উপ নিৰ্বাচনত কংগ্ৰেছ এৰি শাসনৰ লোভত যোগ দিছিল ভাৰতীয় জনতা পাৰ্টিত বিজেপিৰ হৈ উপ নিৰ্বাচনত আগবঢ়াইছিল প্ৰাৰ্থিত্ব পিছে জনতাই আদৰি নললে দল বাগৰা বিজেপি প্ৰাৰ্থীক ফলাফলত বেয়াকৈ মুখ থেকেচা খালে এনডিএ 7 ৰাজ্যত চমকপ্ৰদ উত্থান ইণ্ডি মিত্ৰজোঁটৰ হিমাচলৰ দেহৰা হমিৰপুৰ নালাগড়ত হৈছিল উপ নিৰ্বাচন বিজেপিত যোগ দিছিল হুচিয়াৰ সিং আশীষ শৰ্মা কে এল ঠাকুৰে 3খন আসনতে দল বাগৰা নেতাক দিছিল বিজেপিয়ে টিকট 2খনকৈ আসনত পৰাস্ত বিজেপি প্ৰাৰ্থী দল বাগৰা নেতাৰ বাবেই পৰাজয় বিজেপিৰ দেহৰাত পৰাস্ত বিজেপি প্ৰাৰ্থী হুচিয়াৰ সিং মুখ্যমন্ত্ৰীৰ পত্নীৰ হাতত পৰাস্ত হুচিয়াৰ সিং হিমাচল প্ৰদেশত আৰু আনফালে বিহাৰতো নচলিল নীতিশ কুমাৰৰ দাদাগিৰি বিহাৰতো পৰাস্ত হ'ল এনডিএ আৰু জয়লাভ হ'ল ইণ্ডিয়া এলায়েন্সৰ অযোধ্যাৰ পিছত এইবাৰ বদ্ৰীনাথত ইণ্ডিয়া এলায়েন্সৰ জয় উপ নিৰ্বাচনত হিন্দুত্বৰ কাৰ্ড নচলিল বিজেপিৰ অযোধ্যাৰ পিছত উপ নিৰ্বাচনত দেৱভূমিত বিজেপিৰ পৰাজয় কংগ্ৰেছ প্ৰাৰ্থীৰ হাতত বদ্ৰীনাথত বিজেপি প্ৰাৰ্থীৰ পৰাজয় প্ৰায় 5224টা ভোটত জয়লাভ কংগ্ৰেছৰ লক্ষীপথ বিহাৰতো নচলিল কিংমেকাৰ নীতিশ কুমাৰৰ দাদাগিৰি 8246টা ভোটত নিৰ্দলীয় প্ৰাৰ্থীৰ হাতত পৰাজয় জেডিউৰ প্ৰাৰ্থী 13খন আসনৰ 10খন আসনতেই মুখ থেকেচা খালে উপ নিৰ্বাচনত মোদীৰ এনডিএ মমতাৰ ৰাজ্য পশ্চিমবংগতো টিএমচিৰ হাতত ধৰাশায়ী বিজেপিৰ প্ৰাৰ্থী 4খন আসনৰ 4খনতেই নিলজ্জ পৰাজয় বিজেপি প্ৰাৰ্থীৰ বৃহৎ ভোটৰ ব্যৱধানত বংগত মমতাৰ প্ৰাৰ্থীয়ে মাৰিলে শেষ হাঁহি হিমাচলতো কংগ্ৰেছ প্ৰাৰ্থীৰ হাতত ধৰাশায়ী হ'ল বিজেপি প্ৰাৰ্থী হিমাচলৰ 3খন আসনৰ 2খন আসনেই কংগ্ৰেছে দখল কৰিলে মুঠতে হিন্দুক লৈ যি ৰাজনীতি সেয়া নচলিল উপ নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টিৰ বাবে হিন্দুত্বৰ কাট মোদীৰ এইবাৰ নচলিল উপ নিৰ্বাচনত কংগ্ৰেছৰ মিছন দলিতৰ প্ৰভাৱ দলিতে কংগ্ৰেছক যথেষ্ট সাপোৰ্ট কৰিছে উপ নিৰ্বাচনত প্ৰভাৱ পৰিল
কংগ্ৰেছৰ মিছন দলিত নচলিল মোদীৰ হিন্দুত্বৰ কাঠ উপ নিৰ্বাচনত উত্তৰাখণ্ড হিমাচলত কংগ্ৰেছক আদৰিলে দলিত সমাজে মিছন দলিত সাকসেছ কংগ্ৰেছৰ বিশেষকৈ উত্তৰাখণ্ডৰ বদ্ৰীনাথত নচলিল মোদীৰ কাঠ 23 নৱেম্বৰত গঠন হ'বলগীয়া মিছন দলিতৰ আগতীয়া প্ৰভাৱ উপ নিৰ্বাচনত 10 লাখ সংবিধান ৰক্ষকক লৈ বৃহৎ ৰণনীতি আৰম্ভ কৰিছিল কংগ্ৰেছে দেহজুৰি আৰম্ভ হ'ব সংবিধান ৰক্ষক অভিযান দেশৰ দলিত সমাজক লগত লৈ গঠন কৰা হৈছিল দলিত সেনা দেশৰ প্ৰতিখন গাঁৱত দুগৰাকীকৈ দলিতক দিয়া হৈছিল দায়িত্ব 26 নৱেম্বৰৰ ভিতৰত 10 লাখ সংবিধান ৰক্ষক বাহিনী গঠনৰ লক্ষ্য কংগ্ৰেছৰ প্ৰতিখন দলিত গাঁৱত গঠন হৈছিল দুখনকৈ সংবিধান ৰক্ষক সমিতি এই সমিতিয়ে প্ৰতিখন গাঁৱেৰে দলিত সমাজক প্ৰতিনিধিত্ব কৰিছিল হাৰিয়ানাত তীব্ৰতৰ কৰি তোলা হৈছিল এই অভিযান কংগ্ৰেছৰ ফালৰ পৰা ৭,০০০ দলিত গাঁৱত ১৪,০০০ সংবিধান ৰক্ষক নিয়োগৰ লক্ষ্য কংগ্ৰেছৰ ঠিক একেদৰে মহাৰাষ্ট্ৰ ঝাৰখণ্ড দিল্লী বিহাৰ জন্মতো হৈছিল কমিটি গঠন আৰু এই দলিত কমিটিয়ে এবাৰ উপ নিৰ্বাচনত যথেষ্ট প্ৰভাৱ পেলাইছে আৰু কংগ্ৰেছৰ বাবে যথেষ্ট আশাৰ ৰেঙনি হৈ থিয় দিছে এতিয়া দলিত সমাজে আৰু উপ নিৰ্বাচনৰ ফলাফলৰ পাছতেই ৰাহুল গান্ধীৰ প্ৰতিক্ৰিয়া বিজেপিৰ পৰাজয়ে দেখুৱাই দিলে যে সকলো ইণ্ডিয়া এলায়েন্সৰ লগত আছে ৰাহুলৰ মন্তব্য 7 ৰাজ্যৰ উপ নিৰ্বাচনে কংগ্ৰেছক দিলে অধিক সাহস এটা কথা স্পষ্ট হ'ল যে দেশৰ জনতা এতিয়া ইণ্ডিয়াৰ লগত আছে সমাজৰ প্ৰতিটো শ্ৰেণীয়ে একনায়কত্ববাদক প্ৰশ্ৰয় দিব নোখোজে ন্যায়ৰ শাসন প্ৰতিষ্ঠা হোৱাটোৱেই ৰাইজে বিচাৰে জনসাধাৰণে এতিয়া জীৱন আৰু সংবিধান ৰক্ষাৰ বাবে থিয় দিছে 7 ৰাজ্যৰ উপ নিৰ্বাচনৰ ফলাফলৰ পাছতে কংগ্ৰেছৰ নেতা ৰাহুল গান্ধীৰ এই প্ৰতিক্ৰিয়া সোশ্যাল মিডিয়াত পোষ্ট শ্বেয়াৰ কৰে সাংসদ ৰাহুল গান্ধীয়ে দিবলৈছে আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ এবাৰ হিমন্ত বিশ্ব শৰ্মাক তুলাধুনা ডক্টৰ নগেন শইকীয়া চাকৰিক লৈ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে নগেন শইকীয়াই এইদৰে লিখে এনেকুৱা দুৰ্দিন অসমত 150-200 বছৰ ঘটা নাছিল অসমৰ বিপদৰ সময়ত বিজেপি চৰকাৰ চুপচাপ কিন্তু অসমৰ পৰা নিয়াৰ সময়ত তেওঁলোক আগৰ নোৱা অসমীয়া মানুহক ঘৰতে পৰ কৰি ইয়াত ওলোৱা সকলো প্ৰকাৰৰ চাকৰি থলুৱা প্ৰাৰ্থীৰ ঠাইত হিন্দীভাষী অঞ্চলৰ প্ৰাৰ্থীৰ অসম ভৰাই পেলোৱাৰ পৰিকল্পনা হিমন্ত বিশ্ব শৰ্মাই কৰিছে আৰু কামটো কৰিছে অসমৰ বৰ্তমানৰ বিজেপি চৰকাৰে দিল্লীৰ পৰা এটা পইচাও অসমৰ উন্নতিৰ কাৰণে আনিব নোৱাৰে চৰকাৰে অসমত ওলোৱা সকলো প্ৰকাৰৰ চাকৰি আনকি স্কুল কলেজৰ শিক্ষকৰ পদবীটো হিন্দীভাষী মানুহ আনি ভৰাই দিয়াৰ ব্যৱস্থা কৰিছে 19 শতিকাত ব্ৰিটিছ চৰকাৰে নজনাকৈ যিটো ভুল কৰিছিল এতিয়া স্বাধীন দেশৰ অসম চৰকাৰে জানি শুনি সেই ভুলৰ শক্তিশালী পুনৰাবৃত্তি হিন্দী ভাষাৰে কৰিবলৈ আৰম্ভ কৰিছে ইতিহাসে এই সকল ৰাজনীতিকক ক্ষমা কৰিবনে এইদৰে হিমন্ত বিশ্ব শৰ্মাক লৈ মন্তব্য কৰে ডক্টৰ নগেন শইকীয়াই পৰৱৰ্তী খবৰ ফেচবুকত চলিছে হিমন্ত চৰকাৰ মুখ্যমন্ত্ৰীৰ কথাৰ ভৰসা নাই পুনৰ হিমন্ত বিশ্ব শৰ্মাক লৈ অখিল গগৈৰ ডাঙৰ মন্তব্য সামাজিক মাধ্যমত চৰকাৰ চলাই আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মনত যি ইচ্ছা তাকে কৰিছে হিমন্ত বিশ্ব শৰ্মাই কাম নাইকিয়া কাম কিছুমান কৰি আছে মুখ্যমন্ত্ৰীয়ে সামাজিক মাধ্যমতে চৰকাৰ চলাই জনপ্ৰিয়তা অৰ্জন কৰিব বিচাৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিজেপি দল বুলি এতিয়া একো নাই অসমত বিজেপি আৰু অসম চৰকাৰখন এতিয়া SBS প্ৰাইভেট লিমিটেডত পৰিণত হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক হিটলাৰ আখ্যা অখিল গগৈৰ মুখ্যমন্ত্ৰী কটাক্ষ কৰি কাজিৰঙাত অখিল গগৈৰ গুৰুত্বপূৰ্ণ মন্তব্য APSC আৰ্হিত এড্ৰি পৰীক্ষাৰ ঘোষণাক লৈ অখিল গগৈৰ সমালোচনা সামাজিক মাধ্যমত চৰকাৰ চলাই আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অখিল গগৈৰ মন্তব্য দিবলৈছে আন এটা গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যবাসীলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ 9টা ডাঙৰ ঘোষণা 3 আগষ্টত জাগিৰ ৰোডত হ'ব টাটা সেমি কণ্ডাক্টৰৰ ভূমি পূজন 9টাকৈ ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ 3 আগষ্টত হ'ব টাটা সেমি কণ্ডাক্টৰ প্ৰকল্পৰ ভূমি পূজন 3 আগষ্টৰ পৰাই আৰম্ভ হ'ব নিৰ্মাণ কাৰ্য
অসমৰ যুৱক যুৱতীয়ে বহিৰাজ্যত কাম কৰাটো ভাল কথা নহয় অধিক লাভ আদায় পালে ভাৰতৰ যিকোনো প্ৰান্ততে কাম কৰিব পাৰে ভাৰতখন যেহেতু আমাৰেই পমুৱা মুছলমানে লোৱা সুবিধা আমাৰ যুৱক যুৱতীয়ে ল'লে কি অসুবিধা আছে বহিৰাজ্যত অসমৰ যুৱক যুৱতীয়ে কৰি থকা কামক আদৰণিহে জনাব লাগে টাটা প্ৰকল্পক কেন্দ্ৰ কৰি উন্নত হ'ব জাগিৰোডৰ সামাজিক আন্তঃগাঁথনি হ্ৰাস পাব গুৱাহাটী আৰু জাগিৰোডৰ দূৰত্ব তিৱা জনজাতীয় লোকসকলৰ ভূমিৰ অধিকাৰক লৈ মুখ্যমন্ত্ৰীৰ ডাঙৰ সিদ্ধান্ত কোনো কাৰণতে তিৱাসকলৰ ভূমি অধিকাৰ খৰ্ব হ'বলৈ দিয়া নহ'ব জাগিৰোডত এই মন্তব্য অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰৱৰ্তী খবৰ AIUDFত গৃহযুদ্ধ আজমলৰ জনপ্ৰিয়তা দিনক দিনে কমিছে AIUDFত আৰম্ভ বোকা ছটিওৱাৰ ৰাজনীতি বদৰুদ্দিন আজমলৰ জনপ্ৰিয়তা কমিছে আজমলৰ প্ৰতি আগৰ সেই ভক্তিভাৱ নাইকিয়া হৈছে নিজ দলৰ বিধায়কে আজমলৰ জনপ্ৰিয়তা কমিছে বুলি কৰিলে মন্তব্য আজমলৰ প্ৰতি কিয় মানুহৰ শ্ৰদ্ধা ভক্তি হেৰাইছে আজমলৰ জনপ্ৰিয়তা হ্ৰাস পোৱাৰ মন্তব্য বিধায়ক আমিনুল ইছলামৰ AIUDFৰ পৰাজয়ৰ বাবে দলৰ প্ৰতিজন সদস্য সমানে দায়ী AIUDFৰ পৰাজয় আজমলৰ জনপ্ৰিয়তা হ্ৰাস পোৱাৰ বাবে হৈছে নেকি আজমলৰ জনপ্ৰিয়তা হ্ৰাসৰ তদন্ত বিচাৰিলে আমিনুল ইছলামে AIUDFত এইবাৰ আৰম্ভ হৈছে গৃহযুদ্ধ দিবলৈছো ক্ৰীড়া জগতৰ এটা গুৰুত্বপূৰ্ণ খবৰ ভাৰত আৰু জিম্বাবুৱেৰ মাজত চলি থকা T20I শৃংখলাৰ চতুৰ্থখন খেলত টিম ইণ্ডিয়াই জিম্বাবুৱেৰ বিৰুদ্ধে বৃহৎ জয় সাব্যস্ত কৰে যোৱাকালি অনুষ্ঠিত হৈছিল চতুৰ্থখন খেল টিম ইণ্ডিয়াই জিম্বাবুৱেৰ বিৰুদ্ধে জয়লাভ কৰি 3-1 ব্যৱধান আগবঢ়াইছে শৃংখলাত জিম্বাবুৱে 20 অভাৰত 7 উইকেট হেৰুৱাই 152 ৰান কৰিবলৈ সক্ষম হয় তাৰ বিপৰীতে টিম ইণ্ডিয়াই 15.2 অভাৰতে 156 ৰান কৰি বৃহৎ জয় সাব্যস্ত কৰে টিম ইণ্ডিয়াৰ হৈ এছচি জেছৱাল 53টা বলত 93 ৰানৰ এটা বিস্ফোৰক ইনিংছ খেলে লগতে অধিনায়ক শুভমান গিলে 39টা বলত 58 ৰানৰ এটা ভাল ইনিংছ খেলে কোনো উইকেট নেহেৰুৱাই টিম ইণ্ডিয়াই বৃহৎ জয় সাব্যস্ত কৰে জিম্বাবুৱেৰ বিৰুদ্ধে টিম ইণ্ডিয়াৰ হৈ খালিল আহমেদে 4 অভাৰত 32 ৰান দি দুটাকৈ উইকেট তুষাৰ দেশপাণ্ডে 3 অভাৰত 30 ৰান দি 1 উইকেট ৰবি বিষ্ণই 4 অভাৰত 22 ৰান দি কোনো উইকেট নলয় ৱাশ্বিংটন সুন্দৰে 4 অভাৰত 32 ৰান দি 1 উইকেট অভিষেক শৰ্মাত 3 অভাৰত 20 ৰান দি 1 উইকেট আৰু শুভেম দুবে 2 অভাৰত 11 ৰান খৰচ কৰি এটা উইকেট ল'বলৈ সক্ষম হয় টিম ইণ্ডিয়াই 3-1 ব্যৱধানত আগবাঢ়ি আছে শৃংখলাত আৰু শৃংখলাৰ অন্তিমখন T20I মেচ আজি বিয়লি 4 বজাৰ পৰা অনুষ্ঠিত হ'ব